DC sweep analysis in ngSpice or spoken tutorial loi swagatom. এই টিউটোৰিয়েলত আমি শিকিম DC sweep analysis আৰু nested DC sweep analysis প্ৰদৰ্শন কৰিবলৈ। এই টিউটোৰিয়েলৰ বাবে ইলেক্ট্ৰনিক সাৰ্কিটছৰ সাধাৰণ জ্ঞান থকা প্ৰয়োজনীয়। Ubuntu, Linux আৰু Shell কমাণ্ডছৰো সাধাৰণ জ্ঞান থকা দৰকাৰ। Ubuntu 12.04 অপাৰেটিং সিস্টেম ব্যৱহাৰ কৰাৰ লগতে ngSpice ভাৰ্সন 23 ইনষ্টল কৰা হৈছে। আমি উদাহৰণত দৰ্শিত সাৰ্কিটটো ব্যৱহাৰ কৰিম। সাৰ্কিটটো তিনিটা বিশিষ্ট নোডছ 1, 2 আৰু 3 ৰে গঠিত, লগতে এটা চতুৰ্থ নোড যাক ৰেফাৰেন্স বা ডাটাম নোড বুলি কোৱা হয়, তাক নোড 0 বুলি চিহ্নিত কৰিবই লাগিব। এটো যিকোনো সাৰ্কিটৰ বাবে আৱশ্যকীয়। টেক্সট এডিটৰত আগতে দৰ্শিত সাৰ্কিট স্কিমেটিকৰ লগত সংযুক্ত ngSpice netlist ফাইল example.cir টো খোলো আহক। মই ইতিমধ্যে gedit টেক্সট এডিটৰত এটো খুলি থৈছো। মন কৰিব যে netlist ফাইলটো .cir এক্সটেনশনৰে সেভ কৰা হৈছে। আমি সকলো বিলাক কম্পোনেন্টস যেনে ভোল্টেজ, সোৰ্স, ৰেজিস্টৰস চাব পাৰো আৰু লগতে সিহঁতক একেলগে সংযোগ কৰা নোডছৰ বিষয়ে তথ্য। netlist ফাইলত সংলগ্ন DC কমাণ্ডটো DC sweep analysis প্ৰদৰ্শনত ব্যৱহাৰ কৰা হয়। DC কমাণ্ড ব্যৱহাৰ কৰা সাধাৰণ ফৰ্ম দৰ্শিত হৈছে। .dc src নাম vstart vstop vincr, য'ত src নাম হৈছে ইণ্ডিপেণ্ডেন্ট ভোল্টেজ আৰু কাৰেন্ট সোৰ্স, vstart vstop আৰু vincr হৈছে সোৰ্সৰ বাবে ক্ৰমান্বয়ে আৰম্ভণি, অন্তিম আৰু বৰ্ধিত মান। আপুনি দেখিছে যে আমি ভোল্টেজ সোৰ্স V1 ক একমাত্ৰ মান 24 ভোল্টৰ কাৰণে স্থানান্তৰ কৰাৰ লগতে পদবৰ্ধিতকৰণ 1 কৰা হৈছে। এতিয়া আমি সাৰ্কিটটো সিমুলেট কৰিম আৰু বিভিন্ন নোডছত ভোল্টেজৰ মান নিৰ্ধাৰণ কৰিম। টাৰ্মিনেলৰ দ্বাৰা ngSpice টো খোলো আহক। Ctrl Alt T একেলগে প্ৰেছ কৰক। ই টাৰ্মিনেল উইন্ডোক খুলিব। এতিয়া মই example.cir নামৰ netlist ফাইলটো যিটো ফোল্ডাৰত সেভ হৈ আছে তালৈ যাম। মই এটো তলত দিয়া ধৰণে কৰিম। cd downloads path to the folder আৰু এন্টাৰ প্ৰেছ কৰক। এতিয়া আমি ngSpice ফাইলটো সিমুলেট কৰিম। এতিয়া আমি চাম এটো কেনেকৈ কৰা হয়। টাৰ্মিনেলত ngSpice স্পেচ example.cir টাইপ কৰক আৰু এন্টাৰ প্ৰেছ কৰক। ভোল্টেজ V1 ৰ মান 24 ভোল্টছ, ভোল্টেজ V2 ৰ মান 9.746 ভোল্টছ। অন্য নোড ভোল্টেজেস বিলাকো দৰ্শিত হৈছে। তাৰ পাছত আমি চাম নেষ্টেড DC sweep analysis কেনেকৈ কৰা হয়। ইয়াৰ বাবে সাধাৰণীকৃত ফৰ্ম দৰ্শিত ধৰণৰ। .dc src নাম vstart vstop vincr src2 start to stop to incr2, য'ত src নাম হৈছে প্ৰাথমিক সুইপ ভেৰিয়েবল আৰু src2 হৈছে মাধ্যমিক সুইপ ভেৰিয়েবল। মাধ্যমিক সুইপ ভেৰিয়েবলে আউটাৰ লুপ গঠন কৰে। এইটো হৈছে মাধ্যমিক সুইপ ভেৰিয়েবলৰ প্ৰতিটো বৰ্ধনৰ বাবে প্ৰথম সুইপ ভেৰিয়েবলটো ইয়াৰ সম্পূৰ্ণ মানৰ পৰিসৰৰ দ্বাৰা অগ্ৰসৰ হয়। আমি সিমুলেট কৰিবলগীয়া উদাহৰণৰ সাৰ্কিটটোৰ দ্বাৰা এটো অধিক পৰিস্ফুট হ'ব। আমি কমন বেছ গাঁথনিত বাইপোলাৰ জাংচন ট্ৰেনজিস্টৰ আধাৰিত সাৰ্কিট ব্যৱহাৰ কৰিম। ইমিটাৰ আৰু বেছ টাৰ্মিনেলছৰ মাজত সংযুক্ত ভোল্টেজ Vin টোৱে হৈছে প্ৰাথমিক সুইপ ভেৰিয়েবল। মাধ্যমিক সুইপ ভেৰিয়েবলটো হ'ব লোড ৰেজিস্টৰ R-লোড। এতিয়া আমি লোড ৰেজিস্টৰৰ বিভিন্ন মানৰ বাবে আউটপুট ভোল্টেজ বনাম ইনপুট ভোল্টেজক উপস্থাপন কৰিম। আউটপুট ভোল্টেজ হৈছে R-লোডত প্ৰবাহিত ভোল্টেজ আৰু ইনপুট ভোল্টেজ হৈছে Vin। উল্লেখিত নেটলিষ্টটো প্ৰাসংগিক হৈছে কমন বেছ ট্ৰেনজিস্টৰ সাৰ্কিটলৈ। NPN হৈছে সাৰ্কিটটোত ট্ৰেনজিস্টৰ mod 1 ৰ বাবে ব্যৱহৃত সৰ্বজনিত মডেল। আপুনি দেখিব যে Vin ক 0.2 ভোল্টৰ পৰা 2 ভোল্টলৈ সলনি কৰাৰ লগতে 0.02 ভোল্টৰ পদবৰ্ধিতকৰণ কৰা হৈছে। R-লোডক 5 কিলো ওহমৰ পৰা 10 কিলো ওহমলৈ সলনি কৰাৰ লগতে 2 কিলো ওহমৰ পদবৰ্ধিতকৰণ কৰা হৈছে।
Rloadৰ বিভিন্ন মানৰ বাবে Vinক সম্পূৰ্ণ পৰিসৰ 0.2 ৰ পৰা 2 লৈকে স্থানান্তৰ কৰা হৈছে। আউটপুট ভোল্টেজ বনাম ইনপুট ভোল্টেজৰ গ্ৰাফ প্ৰতিবাৰে অঙ্কিত হৈছে। প্লট V of 3,4 এ নোডছ 3 আৰু 4 ৰ মাজৰ ভোল্টেজ ড্ৰপক সূচায় যিটো হৈছে Rloadত প্ৰবাহিত ভোল্টেজ। এতিয়া আমি এই সাৰ্কিটটো সিমুলেট কৰিম আৰু পৰিণামটো চাম। টাৰ্মিনেলত source space example nested.cir টাইপ কৰক আৰু এন্টাৰ কি প্ৰেছ কৰক। ই সিমুলেশনটো ৰান কৰিব। ngSpice সিমুলেটৰ এনভাইৰনমেন্টৰ পৰা নেটলিষ্টটো সিমুলেট কৰিবলৈ source কমান্ড ব্যৱহাৰ কৰা হয়। আপুনি দেখিছে যে লোড ৰেজিষ্টৰৰ বিভিন্ন মানৰ বাবে আউটপুট ভোল্টেজ বনাম ইনপুট ভোল্টেজৰ গ্ৰাফ অঙ্কিত হৈছে। ngSpice সিমুলেটৰটো বন্ধ কৰিবলৈ কুইট টাইপ কৰক আৰু এন্টাৰ প্ৰেছ কৰক। ইয়াৰ দ্বাৰাই আমি এই টিউটোৰিয়েলটোৰ সামৰণি মাৰিম। এই টিউটোৰিয়েলটোত আমি শিকিলো প্ৰদৰ্শন কৰিবলৈ এটা প্ৰদত্ত সাৰ্কিটত DC সুইপ এনালাইসিস, এটা প্ৰদত্ত সাৰ্কিটত নেস্টেড DC সুইপ এনালাইসিস। তলত দেখুৱা সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব। এটো স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ মূল ভাৱ। আপোনাৰ যদি বেণ্ডউইথ ভাল নহয় তেন্তে এই কথাচিত্ৰটো ডাউনলোড কৰি চাওক। স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ দলে স্পোকেন টিউটোৰিয়েল ব্যৱহাৰৰ কৰ্মশালাও পাতে। অনলাইন পৰীক্ষাত উত্তীৰ্ণসকলক প্ৰমাণপত্ৰ দিয়ে। অধিক জানিবলৈ অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক। স্পোকেন টিউটোৰিয়েল প্ৰকল্প টক টু এ টিচাৰ প্ৰকল্পৰ অংশ হয়। ইয়াক ICT MHRD ভাৰত চৰকাৰৰ জৰিয়তে নেশনেল মিছন অন এডুকেশ্যনে সহায় কৰিছে। এই মিছনৰ বিষয়ে অধিক তথ্য পাব spoken-tutorial.org/nmeict-intro। সংযোগ কৰাৰ বাবে ধন্যবাদ। আশা কৰিছো এই টিউটোৰিয়েলটো আপোনাৰ বাবে বহুমূল্য হৈছে। মই মৌচম হাজৰিকা।